নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FY UGP থাৰ্ড ছেমিষ্টাৰ MDC ছাবজেক্টৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। তাৰ আগতে আপোনালোকে কুৱেশ্যন পেপাৰখন চাই ল'ব ভালদৰে। টাইম দিয়া থাকিব 2 ঘণ্টা আৰু 45 মাৰ্ক কুৱেশ্যন থাকিব। তাৰ ভিতৰত আপোনালোকে 18 পাব লাগিব পাছ কৰাৰ কাৰণে। তাৰপিছতে আপোনালোকে চাওক কুৱেশ্যন নাম্বাৰ 1-2 দিয়া আছিলে যে তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এই নম্বৰত আছিলে যে টেৰিং পৰীক্ষাটো ডেছ উদ্ভাৱন কৰিছিল, অৰ্থাৎ কোনে কৰিছিল? টেৰিং পৰীক্ষাটো এলেন টেৰিঙে উদ্ভাৱন কৰিছিল, এলেন টেৰিং। তাৰপিছতে নেক্সট কুৱেশ্যন বি নম্বৰটো আছিলে যে ER মডেলৰ সম্পূৰ্ণ ৰূপটো হ'ল ডেছ, অৰ্থাৎ ER সম্পূৰ্ণ ৰূপটো হ'ব এন্টিটি ৰিলেশ্যনশ্বিপ মডেল, অৰ্থাৎ আপোনালোকে যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিব দ্য মডেল ফৰ্ম অফ ER মডেল ইজ এন্টিটি ৰিলেশ্যনশ্বিপ মডেল। নেক্সট আছিলে চি নম্বৰ কুৱেশ্যন মেচিন লাৰ্ণিং এপসমূহে নৈতিক নিৰ্দেশনা বিবেচনা কৰাটো প্ৰয়োজনীয়। এইটো ট্ৰু, শুদ্ধ লিখিব দিছে, গতিকে চি নম্বৰটো এইটো শুদ্ধ। নেক্সট কুৱেশ্যন ডি নম্বৰটো আছিলে যে ধাৰণাগত ডাটা মডেল এটা DBMS সৃষ্টিৰ বাবে এটা কাৰিকৰী ৰোডমেপ প্ৰদান নকৰে। এইটো আপোনালোকৰ শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন ই নম্বৰটো আছিলে তত্ত্বাৱধানহীন মেচিন লাৰ্ণিঙত স্পষ্ট টিচিং সংকেত প্ৰদান কৰাটো প্ৰয়োজনীয়। ই নম্বৰটো এইটো অশুদ্ধ, এইটো ফলছ হ'ব। নেক্সট কুৱেশ্যন আছিলে 2 নম্বৰ, তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ দিয়া। এই নম্বৰত আছিলে DBMSৰ ক্ষেত্ৰত ফিজিকেল তথ্য আৰ্হি থকাৰ উদ্দেশ্য কি? আপোনালোকে উদ্দেশ্যখিনি চাব, ই ডাটা ফাইল টেবল ইণ্ডেক্স আদিৰ ৰূপত সংৰক্ষণৰ পদ্ধতি দেখুৱায়। দ্বিতীয়তে ষ্ট'ৰেজ ষ্ট্ৰাকচাৰ আৰু এক্সেছ মেথড নিৰ্ধাৰণ কৰে, ডাটাবেছৰ কাৰ্যক্ষমতা পাৰফৰমেন্স উন্নত কৰে। নেক্সট আছিলে বি নম্বৰ কুৱেশ্যন। বি নম্বৰটো আছিলে যে কৃত্ৰিম বুদ্ধিমত্তা পদ্ধতি বা কৃত্ৰিম বুদ্ধিমত্তা কি? কৃত্ৰিম বুদ্ধিমত্তা হৈছে অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা AI হৈছে এনে প্ৰযুক্তি যাৰ জৰিয়তে যন্ত্ৰই মানুহৰ দৰে চিন্তা শিকিব আৰু সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ ফলত সমস্যা সমাধান, ভাষা বুজা, ছবি চিনাক্ত কৰা আদি কৰিব পাৰি। উদাহৰণো দিব পাৰে। নেক্সট আছিলে চি নম্বৰ, মেচিন লাৰ্ণিং কি? মেচিন লাৰ্ণিং হৈছে কম্পিউটাৰ ডাটা আৰু অভিজ্ঞতাৰ পৰা নিজে শিকে, স্পষ্টভাৱে প্ৰগ্ৰাম নকৰাকৈ ডাটাৰ ওপৰত আধাৰিত সময়ৰ লগে লগে উন্নত হয়। উদাহৰণ ইউটিউবৰ। এইখিনি চাই ল'ব। নেক্সট কুৱেশ্যন আছিলে ডি নম্বৰ, DBMSৰ সন্দৰ্ভত এটা এন্টিটি বুলিলে কি বুজা? এইটো চাব, এন্টিটি হৈছে এটা বাস্তৱ বস্তু বা ধাৰণা যাক ডাটাবেছৰ তথ্য হিচাপে সংৰক্ষণ কৰিব পাৰি। এন্টিটিৰ নিজস্ব বৈশিষ্ট্য থাকে, উদাহৰণ ষ্টুডেণ্ট, টিচাৰ, বুক, এমপ্লয় আদি। নেক্সট কুৱেশ্যন আছিলে ই নম্বৰ, জেনেৰেটিভ AI কৌশল ব্যৱহাৰ কৰি বিকশিত কৰা জনপ্ৰিয় AI ছফ্টৱেৰ কিছুমানৰ নাম লিখা। ছফ্টৱেৰ কেইটা হ'ব ChatGPT, গুগল জেমিনি, বাৰ্ড, ডেল, তাৰপিছতে কেলেট AI। এইখিনি আপোনালোকে নিশ্চয় ইয়াৰ বিষয়ে জানে, এইখিনি লিখিলে হ'ব। নেক্সট কুৱেশ্যন আছিলে বিগ ডাটা কি? হোৱাট ইজ বিগ ডাটা? আপোনালোকে চাব, বিগ ডাটা অত্যন্ত ডাঙৰ, বহু গতিত সৃষ্টি হয়, বিভিন্ন প্ৰকাৰৰ হয়, ডিফাৰেণ্ট টাইপছত আছে, যাক পৰম্পৰাগত ডাটাবেছ ব্যৱস্থাৰে সহজ পৰিচালনা কৰিব নোৱাৰি। বিগ ডাটা সাধাৰণতে 3Vৰ দ্বাৰা বুজোৱা হয়। ভলিউম ডাটাৰ পৰিমাণ ডাঙৰ, ভেলচিটি ডাটা বেছি গতিত আহে, ভেৰিয়েটি ডাটা বিভিন্ন প্ৰকাৰৰ টেক্সট, ইমেজ, ভিডিঅ' আদি। নেক্সট কুৱেশ্যন আছিলে জি নম্বৰ, DBMS ব্যৱহাৰ কৰাৰ সুবিধাসমূহ চমুকৈ বৰ্ণনা কৰা। ইয়াৰে সুবিধাসমূহ লিখিব দিছে,
ডাটা সিকিউৰিটি তথ্য সুৰক্ষিত থাকে। একে ডাটা বাৰে বাৰে নথকা, তথ্য সদায় সঠিক আৰু একে থাকে। তাৰপিছত তথ্য সহজে পোৱা যায়। ডাটা নষ্ট হ'লে পুনৰুদ্ধাৰ কৰিব পাৰি। একাধিক ব্যৱহাৰকাৰীয়ে একেলগ ব্যৱহাৰ কৰিব পাৰে। নেক্সট 8 নম্বৰ আছিলে AI কৌশল ব্যৱহাৰৰ যোগেদি মানুহৰ মৌলিক কলাত্মক সৃষ্টিশীলতাত বাধা আহিব পৰাটো সম্ভৱ নে? এইটো আছে কলাত্মক সৃষ্টিশীলতাত বাধা আহিব নে? উত্তৰটো লিখিব হয় আংশিকভাৱে বা আংশিকভাৱে সম্ভৱ কিন্তু সম্পূৰ্ণৰূপে নহয়। যদি মানুহে AIৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হয় তেন্তে নিজৰ সৃষ্টিশীল চিন্তাধাৰা কমি যাব পাৰে। এই যিটো কুৱেশ্যন 8 নম্বৰ এইটো খুবেই ইম্পৰ্টেণ্ট হয় জেনেৰেল নলেজৰ কাৰণে। গতিকে এইটো ভালদৰে চাব আপোনালোকে। নেক্সট কুৱেশ্যন 2 নম্বৰ তলৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ দিয়া। যিকোনো 4টা লিখিব যিকেইটা সহজ পায়। প্ৰথম কুৱেশ্যন আছিলে ধাৰণাগত তথ্য আৰ্হি, যুক্তিসংগত তথ্য আৰ্হি আৰু ফিজিকেল তথ্য আৰ্হিৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰা। প্ৰথমে চাওক আপোনালোকে ধাৰণাগত তথ্য আৰ্হি। ধাৰণাগত তথ্য আৰ্হি ব্যৱস্থাৰ মৌলিক ধাৰণা দেখুৱায়। এন্টিটি এট্ৰিবিউট ৰিলেশ্যনশ্বিপ বৰ্ণনা কৰে। ব্যৱহাৰকাৰীৰ চাহিদাৰ ওপৰত আধাৰিত। তাৰপিছতে আছে DBMS নিৰপেক্ষ DBMSৰ ওপৰত নিৰ্ভৰ নকৰে। তাৰপিছতে আছে যিটো লজিকেল ডাটা মডেল সেইটো লিখিব পৰ্যায়ত ব্যৱহাৰত হয়। যুক্তিসংগত তথ্য আৰ্হি উন্নত ৰূপ ডাটাবেছৰ যুক্তিসংগত গঠন দেখুৱায়। টেবল প্ৰাইমেৰী কে ফৰেজিন কে অন্তৰ্ভুক্ত কৰে। নেক্সট আছে ফিজিকেল ডাটা মডেলৰ বিষয়ে তথ্য বাস্তৱিকভাৱে কেনেকৈ সংৰক্ষণ কৰা হ'ব দেখুৱায়। ফাইল ষ্ট্ৰাকচাৰ ইনডেক্স ষ্ট'ৰেজ মেথড বৰ্ণনা কৰে। DBMS নিৰ্ভৰ ডাটাবেছ ইমপ্লিমেণ্টেশ্যন পৰ্যায়ত ব্যৱহাৰ হয়। পাৰফৰমেন্স আৰু ষ্ট'ৰেজ অপ্টিমিজেশ্যনৰ সৈতে জড়িত। নেক্সট আছিলে 2 নম্বৰ ER মডেলত বিবেচনা কৰা বিভিন্ন ধৰণৰ এট্ৰিবিউটৰ সমূহ বৰ্ণনা দিয়া। বিভিন্ন ধৰণৰ ER মডেলৰ ব্যৱহাৰ বিভিন্ন ধৰণৰ ইয়াতে আছে চাব। চিম্পল এট্ৰিবিউট আৰু ভাগ কৰিব নোৱাৰা উদাহৰণ 1। তাৰপিছতে কম্প'জিট এট্ৰিবিউট, তাৰপিছত আছে ছিংগল ভেলিড এট্ৰিবিউট, মাল্টি ভেলিড এট্ৰিবিউট, ডেৰিভ এট্ৰিবিউট, তাৰপিছত আছে কে এট্ৰিবিউট। এইখিনি চাব গোটেইখিনি দিয়া আছে। নেক্সট কুৱেশ্যন আছিলে C নম্বৰ এটা উদাহৰণৰ সহায়ত ছুপাৰফিষ্ট মেচিন লাৰ্ণিঙৰ সংজ্ঞা দিয়া। আপোনালোকে চাব সংজ্ঞাটো আছে ছুপাৰফিষ্ট মেচিন লাৰ্ণিং হৈছে এনে এক পদ্ধতি য'ত লেবেল থকা ডাটাৰ সহায়ত মেচিনক প্ৰশিক্ষণ দিয়া হয় যাতে মেচিনে সঠিকভাৱে ফলাফল অনুমান কৰিব পাৰে। উদাহৰণ ইমেইল স্পাম ফিল্টাৰ, স্পেম নট স্পেম, লেবেলড। এইখিনি চাই ল'ব। মেচিনে এই ডাটাৰ পৰা শিকি লোৱা নতুন ইমেইল চিনাক্ত কৰে। নেক্সট কুৱেশ্যন আছিলে D নম্বৰটো AI ক্ষেত্ৰৰ ঐতিহাসিক উল্লেখযোগ্য মুহূৰ্তসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা। এইটো চাব 1950 এলেন টাৰিঙে টাৰিং টেষ্ট প্ৰস্তাৱ কৰে। 1956 জহন MC কাৰ্টিয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স শব্দ প্ৰৱৰ্তন কৰে। 1960-70 এক্সপাৰ্ট চিষ্টেম বিকাশ। 1997 IBM ডিপ ব্লুৱে চেছত বিশ্ব চেম্পিয়নক পৰাজিত কৰে। 2011 IBM ৱাটছনে জিঅ'পাৰ্ডি জিকে। 2016 আলফাগো অৰ্থাৎ 2016 চনত আলফাগোয়ে গ' গেমত বিশ্ব চেম্পিয়নক হেৰুৱায়। তাৰপিছতে 2022 চনত ChatGPT আৰু জেনেৰেটিভ AIৰ ব্যাপক ব্যৱহাৰ। উপসংগৰ AI লাহে লাহে মানুহৰ চিন্তাধাৰাৰ সমীপলৈ আগবাঢ়িছে। এইখিনি আছিলে আপোনালোকৰ 4টা কুৱেশ্যন। বাকী কুৱেশ্যনখিনি চাই ল'ব। iOS আৰু এণ্ড্ৰইডৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰা। ডাটাবেছ এডমিনিষ্ট্ৰেটৰ দায়িত্ব লিখা।
সো এইখিনি আছিলে 3 মাৰ্কৰ কুৱেশ্যন। তাৰপিছতে নেক্সট আছে 4 নম্বৰ, যিকোনো এটা লিখিব লাগে। প্ৰথমটো চাওক আপোনালোকে। তাৰপিছতে বি নম্বৰটো আছিলে মেচিন লাৰ্ণিঙৰ বহল শ্ৰেণীসমূহৰ বৰ্ণনা কৰা আৰু ইয়াৰ সাদৃশ্য আৰু পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা। চি নম্বৰ আছিলে ভাৰতত চাইবাৰ আইনৰ গুৰুত্বৰ বিষয়ে বৰ্ণনা কৰা। চাইবাৰ অপৰাধৰ সৈতে জড়িত বিভিন্ন চৰকাৰী আইনৰ বিষয়ে আলোচনা কৰা। চ' এইখিনি যিটো তিনিটা আছে, যিকোনো এটা লিখিব লাগে। মই চি নম্বৰটো এনচাৰ দেখুৱাই দিছোঁ। চ' আপোনালোকে চাব, চাইবাৰ আইনসমূহ ডিজিটেল জগতত সুৰক্ষা প্ৰদান কৰা, তথ্য আৰু ব্যৱস্থা সুৰক্ষিত কৰা আৰু চাইবাৰ অপৰাধ নিয়ন্ত্ৰণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ। ভাৰতত এই আইনসমূহ মূলতঃ তথ্য প্ৰযুক্তি আইন 2000, ইনফৰমেশ্যন টেকনলজি এক্ট 2000 আৰু ইয়াৰ সংশোধনসমূহৰ দ্বাৰা পৰিচালিত হয়। চাইবাৰ আইনৰ গুৰুত্ব ইণ্টাৰনেট ৱৰ্ল্ড ৱাইড ৱেব আৰু চাইবাৰ স্পেচ জড়িত সকলো লেনদেন আৰু কাৰ্যকলাপৰ বাবে এক আইনী কাঠামো প্ৰদান কৰে। ব্যক্তি আৰু ব্যৱসায় উভয়ৰে বাবে এক সুৰক্ষিত ডিজিটেল স্থান নিশ্চিত কৰে, কিয়নো চাইবাৰ অপৰাধ বৃদ্ধি পাইছে। তাৰপিছতে চাব, অনুমোদিত প্ৰৱেশ, ব্যৱহাৰ আৰু চাইবাৰ আক্ৰমণৰ পৰা কম্পিউটাৰ ব্যৱস্থা, নেটৱৰ্ক আৰু ডাটা সুৰক্ষিত কৰাত সহায় কৰে। তথ্য প্ৰযুক্তি আইন 2000 IT, এই আইনখন ভাৰতত চাইবাৰ আইনৰ প্ৰাথমিক উৎস। ই চাইবাৰ নিৰাপত্তাৰ সৈতে জড়িত বিধানসমূহ অন্তৰ্ভুক্ত কৰে আৰু ইয়াক চাইবাৰ ভাবুকি মোকাবিলা কৰিবলৈ এক আইনী কাঠামো আগবঢ়ায়। এই আইনে চাইবাৰ অপৰাধৰ বিভিন্ন ধৰণ, যেনে বেংক জালিয়াতি, পৰিচয় চুৰি আৰু গোপনীয়তা তথ্য চুৰিৰ বাবে শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰে বা ব্যৱস্থা কৰে। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।